এইখন অসম হয় কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে আজি সব জায়গাতে ইন্ডিকেটিভ হোটেল নামটো এনেকে সাইনবোর্ডত লিখে তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায় মই নাজানো এইটো কথা হোম মিনিষ্টাৰ হয় মইতো জানো কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে কিয় মই এটা কনসিলিয়েশন বিচাৰি আছো 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল এখন হোটেলো নাছিল মই এখন গুৱাহাটীতে ডাঙৰ হৈছো হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয় ইন্ডিকেশন নহয় জানো ইয়াত কি পোৱা যায় ৰিকনসিলিয়েশন হ'ব লাগিব সমাজৰ মাজত কথা পাতিব লাগিব কথা দাবালে নহব তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব কথা যেতিয়া পাতিম যোৱা কালি মই বৰাক ভেলিত মই গৈ আছো কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল আৰু সন্মুখত অলপ আগত 200 মিটাৰ দূৰত মন্দিৰ হোৱাট ইজ দ্যাট ইন্ডিকেশন এটা আপোনালোকে যদি কয় না ইয়াত কিবা নিবিচাৰে তেলে বুজি লব যে মোৰো অসমৰ হোম মিনিষ্টাৰ কৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এটো গম পাম অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এটো গম পাম গতিকে ব্লেম তো বাদ দিয়ক এইটোৱে সমস্যাৰ সমাধান নকৰে বহিলে কথা পাতিলে সমাধান ওলাব আৰু আপোনালোকে মনটো খুলি লওক ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই আমি ইয়াত থাকাৰ কথাটো নাহে সংঘাতে হৈ থাকিব আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয় একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে একজনক আঙুলি টুৱাক আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আসাম নাও আগৰ দৰে পৰিৱেশ নাই আগতে যেটা 10-11% আছিলে বাদ দিয়ক কাৰণ আমি লিড লওঁ কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কক অবিভক্ত কামৰূপ বুলি কক অবিভক্ত দৰং বুলি কক অবিভক্ত ধুবুৰী বুলি কক আপোনালোক লিডিং কমিউনিটি আৰু এজনো হিন্দু মানুহ সেই জায়গাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে ৰাখি থক মানুহখিনি এইখন অসম হয় কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে আজি সব জায়গাতে ইন্ডিকেটিভ হোটেল নামটো এনেকে সাইনবোর্ডত লিখে তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায় মই নাজানো এইটো কথা হোম মিনিষ্টাৰ হয় মইতো জানো কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে কিয় মই এটা কনসিলিয়েশন বিচাৰি আছো 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল এখন হোটেলো নাছিল মই এখন গুৱাহাটীতে ডাঙৰ হৈছো হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয় ইন্ডিকেশন নহয় জানো ইয়াত কি পোৱা যায় ৰিকনসিলিয়েশন হ'ব লাগিব সমাজৰ মাজত কথা পাতিব লাগিব কথা দাবালে নহব তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব কথা যেতিয়া পাতিম যোৱা কালি মই বৰাক ভেলিত মই গৈ আছো কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল আৰু সন্মুখত অলপ আগত 200 মিটাৰ দূৰত মন্দিৰ হোৱাট ইজ দ্যাট ইন্ডিকেশন এটা আপোনালোকে যদি কয় না ইয়াত কিবা নিবিচাৰে তেলে বুজি লব যে মোৰো অসমৰ হোম মিনিষ্টাৰ কৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এটো গম পাম অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এটো গম পাম গতিকে ব্লেম তো বাদ দিয়ক এইটোৱে সমস্যাৰ সমাধান নকৰে বহিলে কথা পাতিলে সমাধান ওলাব আৰু আপোনালোকে মনটো খুলি লওক ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই আমি ইয়াত থাকাৰ কথাটো নাহে সংঘাতে হৈ থাকিব
আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয় একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কওক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে একজনক আঙুলি টুৱাওক আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আছাম নাও আগৰ দৰে পৰিৱেশ নাই আগতে যেতিয়া 10-11% আছিলে বাদ দিয়ক কাৰণ আমি লিড লওঁ কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কওক অবিভক্ত কামৰূপ বুলি কওক অবিভক্ত দৰং বুলি কওক অবিভক্ত ধুবুৰী বুলি কওক আপোনালোক লিডিং কমিউনিটি আৰু এজনো হিন্দু মানুহ সেই জায়গাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে ৰাখি থক মানুহখিনিক